তো বহুতে বিচাৰি থাকে গাইস আল্ট্ৰা T7 লাস্ট ভিডিওত আমি দেখুৱাইছিলো আল্ট্ৰা T6 এখন আছে আল্ট্ৰা T7 চক গাড়ী কন্ডিশন ধুনিয়া হৈ আছে একদম গুড কন্ডিশন 2019 এর গাড়ী BS4 এর গাড়ী হয় এটো ইউরিয়া ডেপ নাই কোনবা যদি এটো 14 ফুটি গাড়ী আছে হয় 4 টন পাসিং আছে আল্ট্ৰা T7 যদি বিচাৰিছে 8,30,000 টকা আস্কিং আছে ডিসকাউন্ট হৈ যাব ভালেখিনি ডিসকাউন্ট হৈ যাব গাইস অকমান ভিডিওত কমাই দিয়কচোন দামটো এটো কিমান দিব 7,80,000 দি দিম গাড়ী 7,80,000 সব ভিডিওতে গাইস ডাইরেক্ট 50,000 টাকা কমি গৈছে খুব ধুনিয়া গাড়ী হয় কোনোবা যদি আল্ট্ৰা T7 বিচাৰিছে একদম আল্টিমেট কন্ডিশন আছে এইখন গাড়ী ধুনিয়া হৈ আছে 1 পৰা 1.5 লাখ টকা দিলে আপোনালোকে এই গাড়ীখন ফাইনান্সত উলাই লৈ যাব পাৰিব আল্ট্ৰা T7 কোনোবা যদি ম্যাজিক বিচাৰি আছে নিজৰ ঘৰখন চলাবলৈ কম দামতে যদি আপোনালোকে ম্যাজিক এখন বিচাৰি আছে এইখন ম্যাজিক লৈ যাওক গাইস মাত্ৰ 2,30,000 টকা আস্কিং আছে ধুনিয়া গাড়ী হয় V30 দামত আপোনালোকক দি আছে V50 22 মডেল গাড়ী হয় গাড়ীখন ধুনিয়া হৈ আছে কোনোবাই যদি কম দামত V50 বিচাৰিছে এইখন আপোনালোকে একদম চ্যালেঞ্জিং প্রাইসত বডিটো দেখাই দিও একদম হালকা মাল টানিছে এটো ভারী মাল টানা নাই একদম হালকা মাল টানিছে সব বডি কন্ডিশন দেখুৱাইছো বেছি ইউজ হয় নাই গাড়ী বেছি ইউজ হয় সব কিমান চলিছে এখন এটো মাত্র চলিছে আপনার 52,000 7 টন পাসিং আছে 7 টন পাসিং ওকে 7 টন পাসিং এখন গাড়ী আপনার যদি কোনবাই লব বিচাৰে কাগজ পাতি যদি নলয় হয় কাগজ পাতি নলোৱাকে মই 2,80,000 দিব পাৰিম মাত্ৰ 2,80,000 8 টন পাসিং থকা গাড়ীখন পাই আছে গাড়ী কিবা কাম ওলাব নেকি একো কাম নাই টনটনি হৈছে খালি কাগজটো বনাই দিম আৰু কাগজ গাড়ীখন লৈ যাব ভাড়া মাৰি থাকিব ৰানিং গাড়ী হয় 24 ৰ মডেল গাড়ী নাম্বাৰটো প্ৰাইভেটত আছে আপোনালোকে যোগাযোগ কৰি ল'ব খুব ধুনিয়া গাড়ী 24 ৰ গাড়ী যেহেতু বেছি চাব নালাগে ইন্টেৰিয়ৰ সব একদম ধুনিয়া হৈছে গাড়ী ওভাৰঅল কন্ডিশন খুব ধুনিয়া হৈছে ৰানিং কিমান মান আছে রানিং আপনার এটো 80,000 মান আছে 80,000 মান চলিছে 2024 এর গাড়ী ধুনিয়া গাড়ী হয় গাইস কোনোবাই যদি ম্যাজিক বিচাৰিছে হোয়াইট কালার একদম টনটনিয়া কন্ডিশন এইখন লব পাৰে কমার্শিয়াল গাড়ী এখন যদি বিচাৰি আপোনালোকে আজি ভিডিওটো ক্লিক কৰিছে নহয় একদম ধুনিয়া ধুনিয়া গাড়ী আজি আহি গৈছে মই আজি আহি গৈছো গাইস হাইৱে অটো ইয়াতে বিভিন্ন ধৰণৰ কালেকচন আহি গৈছে ভিডিওটো ৰেগুলাৰ বনাই থাকো আপোনালোকে চাই থাকে আজি ভিডিওত আপোনালোকে পাব ইন্ট্ৰা V30 V50 লগতে বলেৰো ইয়োদ্ধাৰ কালেকচন একদম ভৰ্তি হৈ গৈছে আৰু লগতে AC গোল্ডৰ কালেকচন প্ৰায় 100 খনৰো ওপৰত ইয়াতে AC গোল্ডৰ কালেকচন আছে তো গুটেখিনি আমি ইনফৰমেশন ভিডিও মাজত এফালৰ পৰা দি আছো তাৰ আগতে ক'ব বিচাৰিছো যদি কোনোবাই চেনেলত নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি বেল নোটিফিকেশনটো আপোনালোকে অন কৰি ল'ব সো উইদাউট ওয়েস্টিং মোর ক্লক লেটস গেট স্টার্ট দ্য ভিডিও বিভিন্ন ধৰণৰ গাড়ী কালেকচন যেহেতু আছে V30 V50 AC গোল্ড আৰু লগতে আপোনালোকে পাব ইয়াতে সব ডিআর কালেকচন আছে দেখুৱাই আছো ইয়োদ্ধাৰ কালেকচন আছে আৰু নতুনকৈ বলেৰো কালেকচনো আহি গৈছে দাদা আছে মোৰ লগত নমস্কাৰ হয় নমস্কাৰ হয় কোন প্ৰথমে আপোনালোকৰ এড্ৰেছটো এবাৰ কৈ দিব এটা হল গুৱাহাটী বৰাগাঁও এক্সেল কেয়াৰ হস্পিটেলৰ ফ্ৰণ্টত জালুকবাৰীৰ পৰা আহিলে 3 কিলোমিটাৰ খানাপাৰাৰ পৰা আহিলে 15 কিলোমিটাৰ হয় তো এড্ৰেছটো দাদাই কৈ দিলে গুৱাহাটী বৰাগাঁৱত অৱস্থিত এপোলো এক্সেল কেয়াৰ হস্পিটেলৰ ঠিক অপোজিটতে আছে ওলোকৰ ডিলাৰখন হাইৱে অটো ওকে তো আমি বেছি দেৰি নকৰো কিবা যদি অসুবিধা হয় স্ক্ৰিনত নাম্বাৰ আহি আছে কন্টাক্ট কৰি ল'ব আমি V30 পৰা স্টার্ট কৰিছো খুব ধুনিয়া কন্ডিশনৰ এখন V30 আছে কিমান চনৰ গাড়ী হয় এটা 2022 এর মডেল 22 এর মডেল সব গাড়ী কন্ডিশন একদম টিপ টপ হৈ আছে রানিং কিমান আছে রানিং হৈছে এটো 47,000 কিমান ৰাখিছে এটো 580 ৰাখিছো ভাই 580 আস্কিং 580 আছে সব V30 যদি বিচাৰিছে কোনোবাই একদম ধুনিয়া কন্ডিশনত আছে 580 আস্কিং অকমান নেগোশিয়েট হৈ যাব কিমান দিলে গাড়ী ওলাব এটো আপনার 1,20,30 মান দিলে ওলাই যাব ওকে মানে 1,20,000 মান দিলে গাড়ীখন ওলাব নেক্সট আছে কন্টেনার বডি 2020 এর গাড়ী হয় বহুত মানে কন্টেনার বিচাৰে এখন গাড়ী যদি কোনবা লব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি এখন দিয়াছো মাত্ৰ 350 দিয়াছো গাড়ীটো 3.5 লাখত দিয়াছো সব 3.5 লাখ টকাত আপোনালোকে লৈ যাওক AC গোল্ড কন্টেনার বডি গাড়ীখন ধুনিয়া হৈ আছে দেখুৱাই দিছো হোয়াইট কালার কন্টেনার বডি খুব ধুনিয়া গাড়ী নেক্সট আমি V50 এখন আছে দেখুৱাই দিছো V50 এটো হল 2022 এর মডেল এখন গাড়ী যদি কোনবা লব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় 6 লাখত দিয়াছো গাড়ীটো
6 লাখ 6 লাখত দি আছো চাওক 6 লাখ টকাত V50 লৈ যাওক গাইজ V30 দামত আপোনালোকক দি আছে V50 22ৰ মডেল গাড়ী হয় গাড়ীখন ধুনীয়া হৈ আছে কোনোবাই যদি কম দামত V50 বিচাৰিছে এইখন আপোনালোকে একদম চ্যালেঞ্জিং প্ৰাইসত বডিটো দেখাই দিও একদম হালকা মাল টানিছে এটো ভাৰী মাল টানা নাই একদম হালকা মাল টানিছে চাওক বডি কন্ডিশন দেখুৱাইছো বেছি ইউজ হয় নাই গাড়ী বেছি ইউজ হয় চাওক কিমান চলিছে এইখন এটো মাত্ৰ চলিছে আপোনাৰ 52000 চলিছে 52000 চলা গাড়ী ধুনীয়া হৈ আছে গাইজ কোনোবাই যদি V50 বিচাৰিছে 6 লাখ টকা আস্কিং আছে 6 লাখ টকা আস্কিং কমে যাব ইয়াৰ পৰা আকৌ অকমান কমে যাব স্ক্ৰিনত নাম্বাৰ আহি আছে দেৰি নকৰিব আহি যাওক নেক্সট আৰু এখন V30 আছে ইফালে তো দেখুৱা মানে অলপ ভিতৰত পৰি গৈছে তো দেখাও পাৰি V30 V30 আৰু এখন গাড়ী হল 2022 ৰ গাড়ী ইখনো গাড়ী আপোনাৰ 5 লাখ 80 কোৱা আছে হয় এটো আস্কিং প্ৰাইস আপোনালোকে আহক মাৰ্কেটিং কৰক গাড়ী লৈ যাওক একো প্ৰবলেম নাই দেখুৱাই দিছো V30 বিচাৰি আছে যদি 5,80,000 আস্কিং আছে 22ৰ গাড়ী দেখুৱাই দিছো দুখন আছে V30 580 কে আস্কিং আছে নাম্বাৰ আহি আছে কন্টাক্ট কৰক ডিসকাউন্ট হৈ যাব তো এইবাৰ আমি V10 দেখুৱাইছো গাইজ চাওক V50 হৈ গল V30 হৈ গল এইবাৰ দেখুৱাইছো V10 একদম ধুনীয়া শোরুম কন্ডিশনত দুখন V10 আছে কিমান চনৰ গাড়ী হয় এটো হল 22ৰ এটো হল 23ৰ 22ৰ এখন আছে এইখন 22ৰ গাড়ী আৰু ইফালে 23ৰ এখন গাড়ী আছে চাওক 22ৰ 23ৰ দুখন আছে প্রাইস কব প্রাইস হলো কাগজপত্র কৰি নাম ট্রান্সফার কৰি 380 দি আছো গাড়ী 380 এখন একে দাম আছে যোনটো 22ৰ এখন আছে 23ৰ আছে 380 আস্কিং আছে দুখন V10 আছে কোনোবা যদি V10 বিচাৰিছে দুখন আছে একদম ধুনীয়া কন্ডিশনত আছে V10 লৈ যাওক স্ক্ৰিনত নাম্বাৰ আহি আছে ফোন কৰক গাইজ দেৰি নকৰিব সোনকালে কন্টাক্ট কৰক নতুন কালেকশন যেহেতু কমাইছে ষ্টক ওলাই যোৱাৰ আগতে লৈ লওক নেক্সট কেৰি দেখুৱাইছো সুপাৰ কেৰি এখন গাড়ী হল 2022ৰ মডেল হয় এখন গাড়ী কোনবা লব বিচাৰে কাগজপত্র কৰি নাম ট্রান্সফার কৰি এখন দি আছো মাত্ৰ 370 দি আছো অনলি 370 3,70,000 টকাত কেৰি পাই আছে ইমান ধুনীয়া গাড়ী সুপাৰ কেৰি লৈ যাওক একদম ধুনীয়া কন্ডিশন নেক্সট এসি গোল্ড 2022ৰ মডেল এখন গাড়ী কোনবা লব বিচাৰে কাগজপত্র কৰি নাম ট্রান্সফার কৰি হয় 350 দি আছো গাড়ীটো 3.5 চক হাইটেক বডি পা আছে লগত ওকে নেক্সট আৰু এখন আছে হাইটেক বডি 22ৰ গাড়ী 3.5 লাখ 22ৰ গাড়ী 3.5 লাখ টকাত পাব চক স্কয়াৰ লাইটত अवेलेबल আছে এখন খুব ধুনীয়া গাড়ী হয় স্ক্ৰিনত নাম্বাৰ আহি আছে কন্টাক্ট কৰক হাইটেক বডি স্কয়াৰ লাইট কোনোবা যদি বিচাৰি আছে এসি গোল্ড 22ৰ গাড়ী 3.5 আস্কিং আছে কমে যাব ন কমে যাব নেক্সট ইফালে দুখন আছে দোকানে 22ৰ হয় 3.5 লাখ 3.5 তো 22ৰ যিখন এসি গোল্ড আছে সেম প্রাইস ৰাখিছে দাদা 3.5 লাখ আস্কিং আছে নেক্সট ইখন হল 2018 গাড়ী ইখন গাড়ী কোনবা লব বিচাৰে কাগজপত্র কৰি নাম ট্রান্সফার কৰি হয় ইখন দি আছো মাত্ৰ 2,70,000 দি আছো 2,70,000 মাত্ৰ 2,70,000 টকাত মেজিক লৈ যাওক গাইজ মেজিক যদি বিচাৰিছে আপোনালোকে প্যাসেঞ্জাৰ মেজিক 2,70,000 টকাত পাব নেক্সট ইখন হল 2022ৰ গাড়ী ইখন গাড়ী কোনবা লব বিচাৰে কাগজপত্র কৰি নাম ট্রান্সফার কৰি 3.5 লাখত দি আছো গাড়ী 3.5 বডি বনাই দিব চক বডি বনাই দি 3.5 আস্কিং আছে 3.5 অকমান কমে যাব এইখন হল 2023ৰ গাড়ী ইখন গাড়ী যদি কোনবা লব বিচাৰে কাগজপত্র কৰি নাম ট্রান্সফার কৰি 390 দি আছো গাড়ী 390 চক কোনোবা যদি নতুন এসি গোল্ড এখন বিচাৰি আছে তেন্তে আপোনালোকে এইখন চাব পাৰে 2023 চনৰ গাড়ী একদম আনটাচ কন্ডিশনত আছে গাইজ ধুনীয়া কন্ডিশন বডি এতিয়ালৈকে বনোৱাই নাই গাড়ী বডি বনাই দিয়া হ'ব চিন্তা কৰিব নালাগে 390 আস্কিং আছে অকমান ডিসকাউন্ট হ'ব নেক্সট আৰু এখন আছে 2023ৰ গাড়ী এখন গাড়ী যদি কোনবা লব বিচাৰে কাগজপত্র কৰি নাম ট্রান্সফার কৰি হয় এখন দি আছো মাত্ৰ 3,90,000 বডি ছটি বনাই দিয়া যাব চক বডি ইনক্লুড কৰি 3,90,000 আস্কিং আছে গাড়ী কন্ডিশন একদম ধুনীয়া হৈ আছে গাইজ 23ৰ গাড়ী বেছি চাব নালাগে 23ৰ গাড়ী ধুনীয়া কন্ডিশনত আছে নেক্সট ইখন হল 2017ৰ মডেল এখন এসি ইএক্স হয় এখন টায়ারও ডাঙৰ আছে 13 টায়ার এখন গাড়ী যদি কোনবা লব বিচাৰে কাগজপত্র কৰি নাম ট্রান্সফার কৰি হয় 250 দি আছো গাড়ী 2.5 লাখত দি আছো চক আপোনালোকে যদি এসি ইএক্স বিচাৰিছে কোনোবাই কম দামত এইখন ল'ব পাৰে গাইজ এসি ইএক্স গাড়ীখন দেখুৱাই দিছো ধুনীয়া কন্ডিশনত আছে আৰু দাম মাত্ৰ 2.5 লাখ টকা আস্কিং ৰাখিছে ফাইনান্সত কিমান দিব লাগিব ফাইনান্সত আপোনাৰ 80,000 দিলে ওলাই যাব 80,000 টকা দিলে গাড়ী ওলাই যাব 2.5 লাখ টকাত এসি ইএক্স লৈ যাওক দেৰি নকৰিব দেই নেক্সট এসি জিপ বহুত মানুহ এসি জিপ বিচাৰে
এইটো একদম নিউ মডেল 20 মডেল হয় এখন গাড়ি যদি কোনোবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 150 দি আছো গাড়ীটো 1.5 লাখ টকাত জিপ লৈ যাওক সব টায়ার একদম ব্র্যান্ড নিউ টায়ার লাগি আছে ব্র্যান্ড নিউ টায়ার লাগি আছে সব নেক্সট এখন এসি গোল্ড এখনো 2023 এর গাড়ি এখন গাড়ি যদি কোনোবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এখন দি আছো 390 দি আছো গাড়ী ওকে নেক্সট ম্যাজিক দেখুৱাইছো আমি ম্যাজিক এক্সপ্ৰেছ খুব ধুনীয়া কন্ডিশন আছে হোয়াইট কালার 2024 এর গাড়ি এখন গাড়ি এটো প্রাইভেট নাম্বার হৈ আছে হয় বহুত মানে প্রাইভেট বিচাৰে এখন যদি লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এখন দি আছো 4 লাখত দি আছো গাড়ীটো 4 লাখ টাকা হয় সব 24 এর মডেল গাড়ি নাম্বারটো প্রাইভেটত আছে আপোনালোকে যোগাযোগ কৰি লব খুব ধুনীয়া গাড়ি 24 এর গাড়ি যেহেতু বেছি চাব নালাগে ইন্টেরিয়র সব একদম ধুনীয়া হৈছে গাড়ি ওভারঅল কন্ডিশন খুব ধুনীয়া হৈছে রানিং কিমান মান আছে রানিং আপনার এটো 80000 মান আছে 80000 মান চলিছে 2024 এর গাড়ি ধুনীয়া গাড়ি হয় গাইস কোনোবাই যদি ম্যাজিক বিচাৰিছে হোয়াইট কালার একদম টনটনিয়া কন্ডিশন এইখন লব পাৰে কিমান কলে 4 লাখ 4 লাখ কইছে 4 লাখ টাকা আস্কিং আছে ডিসকাউন্ট হ'ব ডিসকাউন্ট এখন 2023 এর গাড়ি হয় এখন 390 কোয়া আছে আস্কিং প্রাইস 390 হয় সব 2023 এর আছে 24 এর আছে ধুনীয়া ধুনীয়া কন্ডিশন ম্যাজিক এক্সপ্রেস এসি গোল্ড গোটেখিনি আছে আৰু সব না সিটৰ আপোনালোকে সিট কভার যেটো হয় প্লাষ্টিক লাগিয়ে আছে নেক্সট এসি গোল্ড এখন আছে এসি গোল্ড এখন আছে কন্টেনার বডি এখন 2023 এর গাড়ি হয় এখন গাড়ি যদি কোনোবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 390 দি আছো গাড়ীটো তো বহুতে বিচাৰি থাকে গাইস আল্ট্রা T7 লাস্ট ভিডিওত আমি দেখুৱাইছিলো আল্ট্রা T6 এখন আছে আল্ট্রা T7 সব গাড়ি কন্ডিশন ধুনীয়া হৈ আছে একদম গুড কন্ডিশন 2019 এর গাড়ি BS4 এর গাড়ি হয় এটো ইউরিয়া ডেপ নাই কোনোবাই যদি এটো 14 ফুটি গাড়ি আছে হয় 4 টন পাসিং আছে এখন গাড়ি কোনোবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 8,30,000 দি আছো গাড়ীটো 8,30,000 দি আছো সব আল্ট্রা T7 যদি বিচাৰিছে 8,30,000 টকা আস্কিং আছে ডিসকাউন্ট হৈ যাব ভালেখিনি ডিসকাউন্ট হৈ যাব গাইস অকমান ভিডিওত কমাই দিয়কচোন দামটো এটো কিমান দিব 7,80,000 দি দিম গাড়ী 7,80,000 সব ভিডিওতে গাইস ডাইরেক্ট 50,000 টাকা কমি গৈছে খুব ধুনীয়া গাড়ি হয় কোনোবা যদি আল্ট্রা T7 বিচাৰিছে একদম আল্টিমেট কন্ডিশন আছে এইখন গাড়ি ধুনীয়া হৈ আছে 7,80,000 দিয়ক গাড়ীখন লৈ যাওক ডাঙৰ গাড়ি যেহেতু ফাইনেন্সত কিমান দিলে ওলাই যাব ফাইনেন্সত 1 পৰা 1.5 লাখৰ ভিতৰত ওলাই যাব সব 1 পৰা 1.5 লাখ টকা দিলে আপোনালোকে এই গাড়ীখন ফাইনেন্সত ওলাই লৈ যাব পাৰিব আল্ট্ৰা T7 ধুনীয়া গাড়ী হয় 14 ফুটি লং আছে 14 ফুটি লং পাসিং আছে 4 টন দেৰি নকৰিব নাম্বাৰ আহি আছে ফোন কৰক নেক্সট ইন্টা V50 হোয়াইট কালার ধুনীয়া লাগিছে এইখন V50 সব বহুতে বিচাৰি থাকে হোয়াইটত V50 কিমান এখন গাড়ি হল 2023 এর গাড়ি হয় এখন গাড়ি যদি কোনোবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 6.5 লাখত দি আছো গাড়ী 6.5 লাখ টাকা V50 একদম ধুনীয়া 23 এর গাড়ি হোয়াইট কালার খুবই পছন্দনীয় গাড়ি গাইস নাম্বার আহি আছে কল কৰিব নেক্সট আমি বলেৰো পিকআপ দেখুৱাইছো বহুতে বলেৰো বিচাৰি থাকে যেহেতু ধুনীয়া এখন বলেৰো আহি গৈছে ইয়াতে চক একদম শোরুম কন্ডিশনৰ বলেৰো হয় এখন হল 2020 এর গাড়ি এখন গাড়ি যদি কোনোবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 6,50,000 দি আছো গাড়ীটো 6.5 লাখ টাকাত আপোনালোকে বলেৰো পিকআপ পাই আছে চক বলেৰো কি মডেলটো এটো বলেৰো পিকআপ হয় বলেৰো 1.3 এইটো 1.3 দেখুৱাই দিছো বলেৰো পিকআপ 1.3 যদি বিচাৰিছে 6,50,000 6.5 লাখ টাকাৰ আপোনালোকে পাব গাড়ীৰ ইন্টেৰিয়ৰ চাওক ধুনীয়া হৈ আছে গাইস 20 এর গাড়ি হয় যদিও কন্ডিশন চাই এনেকুৱা লগা নাই যে 20 এর গাড়ি টায়ার কেটা দেখুৱাই দিছো একদম বঢ়িয়া চাৰিটা ব্র্যান্ড নিউ টায়ার লাগি আছে ধুনীয়া কন্ডিশন আছে তো 6.5 লাখ টাকাত বলেৰো পাই আছে 1.3 ধুনীয়া আপোনালোকৰ বাবে অপশন হ'ব পাৰে যদি আপোনালোকে 6 লাখ 7 লাখৰ ৰেঞ্জত গাড়ী এখন বিচাৰিছে কমাৰ্শিয়াল এইখন বলেৰো আপোনালোকে কিনিব পাৰে নেক্সট আমি দেখুৱাইছো সুপার এস মিন চাওক এটো হল 2018 মডেল এখন 9 ফুটি লং আছে হয় 1 টন পাসিং আছে এখন গাড়ি যদি কোনোবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 250 দি আছো গাড়ি 2.5 লাখ টাকা 2.5 লাখ টাকা কিমান চনৰ কলে 2018 মডেল চক কোনোবাই যদি সুপার এস মিন বিচাৰিছে ডাইরেক্ট 2.5 লাখ টাকা দিয়ক গাড়ীখন লৈ যাব পাৰে ধুনীয়া হৈ আছে কন্ডিশন দেখুৱাই দিছো টায়ার চাওক ব্র্যান্ড নিউ টায়ার লাগি আছে নো মেটালকে টায়ার খৰাই নাই গাড়ী ধুনীয়া হৈ আছে নেক্সট কি দেখাব ইন্টা V10 2022 এর গাড়ি এখন গাড়ি কোনোবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এখন 3.5 লাখত দি আছো গাড়ী 3.5 দি আছো 3.5 লাখ টাকাত V10 লৈ যাওক লাইটটো চেঞ্জ কৰি দিব লাইট চেঞ্জ হৈ যাব এটো হল ইভি ইভি ইলেকট্রনিক হয় এখন গাড়ি 2024 এর গাড়ি
এখন গাড়ি যে কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 490 দি আছো গাড়ীটো 490 কোনোবা যদি ইভি বিচাৰিছে গাইছ আপোনালোকে কন্টাক্ট কৰিব পাৰে সব ইভি হয় এখন 2024 এখন আছে মেজিক এক্সপ্ৰেছ এখন হল 2017 গাড়ী এখন গাড়ী যে কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 250 দি আছো গাড়ীটো 2.5 লাখ টকাত মেজিক এখন ৰেড কালাৰ নেক্সট হৈছে এখন 2022 মডেল ইন্ট্ৰা V10 এখন গাড়ী যে কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এখন দি আছো 350 দি আছো গাড়ীটো 3.5 দি আছো তো এবাৰ আমি আহি গৈছো যোদ্ধা 2022 মডেল 1700 পাসিং হয় এখন গাড়ী যে কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এখন দি আছো মাত্ৰ 5,70,000 দি আছো কি কয় 5,70,000 হয় 5,70,000 22 গাড়ী 22 যোদ্ধা কোনোবা যদি বিচাৰিছে যোদ্ধা 1700 মডেল হোৱাইট কালাৰত প্ৰথমতে টায়াৰ দেখুৱাই দিছো ধুনীয়া টায়াৰ লাগি আছে 22 গাড়ী যিহেতু গাইছ আপোনালোকে ধুনীয়া কণ্ডিশ্যনত গাড়ীখন পাব চক পাসিং আছে 1700 গাড়ী কণ্ডিশ্যন ধুনীয়া 5,70,000 টকা আস্কিং আছে 5.5 লাখ টকা দিলে চাগে গাড়ী ওলাব ন আৰামছে ওলাই যাব চক আৰু ফাইনেন্সত কিমান দিব লাগিব ফাইনান্সত 1,20,30 মান দি দিলে ওলাই যাব চক 1,20,000 30,000 মান দিলে গাড়ীখন ওলাই যাব ধুনীয়া গাড়ী হয় যোদ্ধা 1700 পাসিং এইবাৰ আমি দেখুৱাইছো যোদ্ধা 2.0 বহুতে বিচাৰি থাকে চক উইথ ব্ৰেন্ড নিউ টায়াৰ লাগি আছে দেখুৱাই দিছো টায়াৰ একদম ব্ৰেন্ড নিউ হৈ আছে চক গাড়ীখন দেখুৱাই দিছো যোদ্ধা 2.0 খুব ধুনীয়া কণ্ডিশ্যন আছে কিমান চনৰ এটো 22 গাড়ী এখন গাড়ী যে কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 7,50,000 দিছো গাড়ীটো 7,50,000 7.5 লাখ টকাত আপোনালোকে এইখন পাব 2.0 যিটো ডাঙৰ মডেল হয় যোদ্ধাত কোনোবা যদি বিচাৰি আছে ল'ব পাৰে গাড়ীখন ধুনীয়া হৈ আছে গাড়ী 22 গাড়ী টিপটপ গাড়ী নেক্সট এখন হল 709 এটো ভাটা ইটা ভাটাৰ কাৰণে ভাল হয় 14 ফুটি লং আছে আৰু 7 টন পাসিং আছে 7 টন পাসিং ওকে 7 টন পাসিং এখন গাড়ী আপোনাৰ যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি যদি নলয় হয় কাগজ পাতি নোলোৱাকে মই 2,80,000 দিব পাৰিম মাত্ৰ 2,80,000 কাগজ পাতি আছে ফেল আছে আৰু কাগজ পাতি যদি বনাই দিব লাগে হয় 3.5 লাখত দি দিম গাড়ী সব কাগজ পাতি বনাই 3.5 লাখ টকাৰ আপোনালোকে এইখন 8 টন পাসিং থকা গাড়ীখন পাই আছে গাড়ী কিবা কাম ওলাব নেকি একো কাম নাই টনটনি হৈছে খালি কাগজটো বনাই দিম আৰু কাগজ গাড়ীখন লৈ যাব ভাড়া মাৰি থাকিব ৰানিং গাড়ী হয় হয় দেখুৱাই দিছো আগৰ মডেল গাড়ী কিন্তু গাইছ ৰানিং গাড়ী গাড়ীখন মই দেখুৱাই দিছো 3.5 লাখ টকা আস্কিং আৰু যদি উইদাউট পেপাৰ আপোনালোকে লয় 2,80,000 টকা আস্কিং ৰাখিছে ইন্ট্ৰা V10 এখন হল 2020 মডেল এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 3,40,000 দি আছো গাড়ীটো 3,40,000 3,40,000 টকাত V10 দি আছে চক আস্কিং আছে এটো অকমান নেগোসিয়েট হ'ব আৰু এখন গাড়ী এটো চক এটো হল 2019 গাড়ী এসি গোল্ড 01 LC হয় 19 মডেল এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 250 দি আছো 250 আস্কিং আছে অলপ এভেইলেবল হ'ব চক গাইস আপোনালোকে যদি এসি গোল্ড কোনোবাই কম দামত বিচাৰে কোনোবা যদি কম দামত এসি গোল্ড বিচাৰে আছে এইখন ল'ব পাৰে গাড়ীখন মই দেখুৱাই দিছো 2.5 লাখ টকা আস্কিং আছে মাত্ৰ আকৌ কমি যাব 2.5 লাখ টকাৰ পৰা আৰু ডিসকাউন্ট হৈ যাব গাড়ী ধুনীয়া হৈ আছে এসি গোল্ড কম দামতে যদি এসি গোল্ড বিচাৰিছে এইখন আপোনালোকে ল'ব পাৰে নেক্সট দেখুৱাইছো এপি এখন আছে এপি এখন আছিলে ডিজেলৰ এখন আছে পেট্ৰল ডিজেলখন গুচি গ'ল পেট্ৰলখন আছে এখন গাড়ী 2021 মডেল এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 150 দিছো গাড়ী 1.5 লাখ এপেৰ দাম আপোনালোকে গম পায় যে 1.5 লাখ আস্কিং ৰাখে অকমান কমি যায় নেক্সট মেজিক এক্সপ্ৰেছ 2019 মডেল এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 250 দিছো গাড়ীটো 2.5 লাখ টকা মেজিক একদম ধুনীয়া মেজিক হয় গাইছ একদম ধুনীয়া গাড়ী মাত্ৰ 2.5 লাখ টকাত পাই আছে আৰু এখন আছে মেজিক আৰু এখন মেজিক আছে 2017 মডেল হয় এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 2,30,000 দিছো গাড়ীটো কি কয় 2,30,000 কোনোবা যদি মেজিক বিচাৰি আছে নিজৰ ঘৰখন চলাবলৈ কম দামতে যদি আপোনালোকে মেজিক এখন বিচাৰি আছে এইখন মেজিক লৈ যাওক গাইছ মাত্ৰ 2,30,000 টকা আস্কিং আছে ধুনীয়া গাড়ী হয় কে নেক্সট আমি V10 দেখুৱাই দিম V10 দেখাম 2022 গাড়ী এখনৰ আস্কিং প্ৰাইস আছে 380 আছে 380 3,80,000 আস্কিং আছে V10 22 মডেল গাড়ী নেক্সট গোল্ড এসি গোল্ড 2021 মডেল আস্কিং প্রাইস আছে 290 ওকে নেক্সট এখন হল DI 3200 2011 মডেল এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি
350 দিছো গাড়ি যাওক 3.5 3.80 কৈছিলো 3.5 হলে গাড়ি কমাই দিছে চাওক 3.5 দিয়া আছে এইখন DI 32 যদি বিচাৰিছে মাত্ৰ 3.5 লাখ টকাত পাব ইমান ডাঙৰ গাড়ী চাওক নেক্সট এখন এসি গোল্ড এখন আছে 2020 এর গাড়ি এখন গাড়ি কোনবা লব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় আস্কিং প্ৰাইস আছে 280 ৰাখিছো 280 চাওক 2,80,000 টকাত এইখন এসি গোল্ড পাই আছে গাড়ী কন্ডিশন মই দেখুৱাই দিছো ধুনীয়া হৈ আছে গাড়ীখন চাওক এসি গোল্ড যদি বিচাৰিছে কম দামত এখন চাব পাৰে নেক্সট জিপ এসি জিপ এক্সেল এখন গাড়ি 2019 এর গাড়ি এখন গাড়ি কোনবা লব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় 140 দিছো গাড়ীটো মাত্ৰ 1,40,000 দি দিছো ওকে চাওক এখন নেক্সট এখনো 19 এর গাড়ি এখনো 1,40,000 দিছো ভাই চাওক জিপ যদি বিচাৰিছে দুখন আছে ইয়াতে 1,40,000 কে আস্কিং আছে ওকে নেক্সট এখন প্যাসেঞ্জার ম্যাজিক এখনো 2019 এর মডেল হয় 280 রাখিছো গাড়িটো চাওক 280 আস্কিং আছে আহি যাওক নেক্সট এখন 2020 এর মডেল এখন গাড়ি কোনবা লব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় এখন দিয়াছো মাত্ৰ 3,10,000 দিয়াছো গাড়ি 3,10,000 এসি গোল্ড গোল্ডেন কালার 3,10,000 আস্কিং আছে এখন অটো কাগজ ফেল আছে এটো গাঁও অঞ্চলত চলাব পাৰে যদি কোনোবাই ভাবে যে মই গাঁও অঞ্চলত চলাম এখন গাড়ি মাত্ৰ 30,000 দিয়াছো গাড়ি মাত্ৰ 30,000 রানিং গাড়ি স্টার্ট হৈ যাব সব রানিং গাড়ি হয় জাস্ট কাগজটো ফেল আছে পেপারলেস যদি আপোনালোকে অটোখন লব বিচাৰে জাস্ট 30,000 টকা দিলে গাড়ী পাই যাব ফোন নাম্বার আহি আছে স্ক্রিনত কন্টাক্ট কৰিব